অৰ্থাৎ আজি আমাৰ এই সপ্তম বাৰ্ষিক ছাত্ৰ সংহতি দিৱসৰ এই মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে। আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈছে, বিভিন্ন আইনজীৱীসকল উপস্থিত হৈছে। আমাৰ ইয়াত স্পষ্টভাৱে আমি ABMCক কৈছোঁ যে আচলতে BTC অঞ্চলৰ সংখ্যালঘু জনগণক ৰাজনৈতিকভাৱে পংগু কৰাৰ উদ্দেশ্যে BTC অঞ্চলৰ সংখ্যালঘু জনগণ যাতে একত্ৰিত হৈ নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ আহিব নোৱাৰে, ৰাজনৈতিকভাৱে আগবাঢ়িব নোৱাৰে, সেই উদ্দেশ্যেৰে BTC অঞ্চলৰ বৰ্তিষ্ঠ পুলিচবাদী হত্যা লাফিকুল ইছলাম আহমেদ ডাঙৰে হত্যা কৰা হৈছিল। ভাবিছিল যে লাফিকুল ইছলাম আহমেদ চাহাবক হত্যা কৰিলেই ABMC সংগ্ৰামখন থমকি ৰ'ব, BTC অঞ্চলৰ সংখ্যালঘু ৰাইজ চেদেলি বেদেলি হৈ পৰিব। কাৰণ আপোনালোক আটাই জানে যে BTC অঞ্চলৰ সংখ্যালঘু মুছলমান জনগোষ্ঠী হ'ল দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী। BTC অঞ্চলৰ ৰাজনীতিত নিৰ্ণায়ক ভূমিকা ABMC গ্ৰহণ কৰি আছে, BTC অঞ্চলৰ সংখ্যালঘু ৰাইজে গ্ৰহণ কৰি আহিছে। কিন্তু আজি BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ যি বলিষ্ঠ প্ৰতিবাদী হত্যা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড 7টা বছৰৰ পিছতো কিন্তু আজি লাফিকুল ইছলাম আহমেদ চাহাবৰ ইতিমধ্যে চিনাক্ত হোৱা হত্যা কৰি টিংকুৰ মুছাহাৰী, ভদ্ৰেশ্বৰ ব্ৰহ্ম, কচুমাতাৰী আৰু ৰূপা ব্ৰহ্মক আৰক্ষীয়ে বা CBI গ্ৰেপ্তাৰ কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিলে। আজি আমি স্পষ্টভাৱে ABMC এইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৰি দিব বিচাৰিছো, এনেকৈ BTC অঞ্চলৰ সংখ্যালঘু ৰাজ্যক সৰ্বদিশত সামগ্ৰিকভাৱে বঞ্চনাৰ যি প্ৰক্ৰিয়া চৰকাৰখনে আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে আগন্তুক যি 2025 চনৰ BTC নিৰ্বাচন অনুষ্ঠিত হ'ব গৈ আছে, তাত ABMC প্ৰত্যক্ষভাৱে ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়িছো। BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ যি ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰামখনক আৰু এক মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টোক লৈ আমি ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ ABMC বৃহৎ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজক ৰাজপথলৈ গণতান্ত্ৰিকভাৱে উলিয়াই আনি এক অভূতপূৰ্ব সংগ্ৰাম আমি সৃষ্টি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।